নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 মেথছৰ অনুশীলনী 7.1ৰ কুৱেশ্যন নম্বৰ 2ৰ পৰা প্ৰশ্নসমূহ সমাধান কৰিবলৈ লৈছোঁ সো কুৱেশ্যন নম্বৰটো এনে ধৰণে দিয়া আছে 0,0 আৰু 36,15ৰ মাজৰ দূৰত্ব উলিওৱা তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা A আৰু B নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে সো ইয়াৰ আগতে আমাৰ কিতাপৰ অনুচ্ছেদ 7.2 দুখন নগৰ য'ত A আৰু B নামাকৰণ কৰা হৈছিল সো এই নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে বুলি সুধিছে তো প্ৰথমে আমি কি কৰিম এই 0,0 আৰু 36,15ৰ মাজৰ দূৰত্ব উলিয়াই লওঁ সো সমাধান চাওঁ আহা সমাধান প্ৰথম অংশ তো ধৰা হ'ল P 0,0 আৰু Q 36,15 দুটা প্ৰদত্ত বিন্দু ইয়াত x1ৰ ভ্যালু কিমান 0 y1ৰ ভ্যালু 0 x2ৰ ভ্যালু 36 আৰু y2ৰ ভ্যালু 15 সো এতিয়া দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি আমি পাওঁ PQ is equal to root over x2 minus x1 whole square plus y2 minus y1 whole square এতিয়া x2ৰ ঠাইত x2ৰ ভ্যালু আমি বহুৱাম 36 x1ৰ ঠাইত আমি 0 বহুৱাম প্লাস y2ৰ ঠাইত 15 minus y1ৰ ঠাইত 0 এতিয়া এইখিনি আমি ভ্যালুবোৰ বহুৱাই লৈ সলভ কৰাৰ পিছত আমি কিমান পালো √1521 যিটো আমাক কিমান দিয়ে 39 দিয়ে এতিয়া দ্বিতীয় অংশ ওপৰৰ চিত্ৰত দেখুৱাৰ দৰে দুখন চহৰৰ কিলোমিটাৰত স্থানাংক A আৰু B দুটা স্থানাংক লিখা হ'ল এতিয়া ইয়াতে দেখা পাবা এইটো হৈছে A ৰ স্থানাংক আৰু এই পাৰ্টটো হৈছে B ৰ স্থানাংক তো যদি আমি A B ৰ দূৰত্ব উলিয়াব লাগে তেন্তে আমি কি কৰিম দূৰত্ব ফৰ্মুলা ইউজ কৰিলে হ'ল য'ত আমি x2 minus x1 whole square plus y2 minus y1 whole square তো এতিয়া আমি ইকুৱেল সাইন দি ৰুট ওভাৰৰ ভিতৰত x2 ৰ ঠাইত 36 দিলো আৰু x1 ৰ ঠাইত 0 whole square plus y2 ৰ ঠাইত 15 minus 0 whole square এইখিনি আমি সমাধান কৰিম কিমান পালো 36 square into 15 square যেটো ৰুট ওভাৰৰ ভিতৰত থাকিব সো তাৰ পাছত আমি আকৌ সেম পালো কিমান √1521 যেটো আমাক 39 ভ্যালু দিব গতিকে চহৰ A আৰু B ৰ মাজৰ দূৰত্ব আমি কিমান পালো 39 কিলোমিটাৰ সো এটা কোৱেশ্চন নম্বৰ 3 লৈ আহো 1,5 2,3 আৰু -2,11 বিন্দু কেইটা এক ৰেখীয় হয়নে নিৰ্ণয় কৰা সমাধান ধৰা হ'ল প্ৰদত্ত বিন্দু কেইটা A B আৰু C নামকৰণ কৰি এৰ লগত আমি স্থানাংক দিলো A,1,5 B ৰ স্থানাংক দিলো 2,3 আৰু C ৰ স্থানাংক দিলো -2,11 তো এতিয়া এক ৰেখীয় হয় নে নহয় সেইটো প্ৰমাণ কৰিবলৈ আমি কি কৰিব লাগিব প্ৰথমে A B ৰ দূৰত্ব উলিয়াই লম তাৰ পাছত আকৌ B আৰু C ৰ দূৰত্ব উলিয়াই লম A আৰু C ৰ দূৰত্ব উলিয়াই লম এই দূৰত্ববোৰ উলিয়াই লোৱাৰ পাছত আমি কি কৰিব লাগিব যিকোনো দুটা দূৰত্বৰ যোগফল তৃতীয় দূৰত্বৰ সমান হয় নে নহয় যদি সমান হয় তেন্তে এক ৰেখীয় হয় বিন্দু তিনিটা আৰু যদি সমান নহয় তেন্তে এক ৰেখীয় নহয় তো চাও আহা সো ইয়াত x1 কিমান 1 y1 5 একেদৰে x2 2 y2 3 আৰু x3 -2 আৰু y3 -11 তো এতিয়া দূৰত্বৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি পাওঁ AB is equal to root over x2 minus x1 whole square plus y2 minus y1 whole square তাৰ পাছত x2 ৰ ঠাইত আমি দিলো 2 - 1 আকৌ মানে এই ভ্যালুবোৰ বহুৱাই লৈ আমি কিমান পালো √1 + 4 যেটো আমাক দিব √5 তাৰ পাছত আকৌ আমি BC ৰ দূৰত্ব উলিয়াম BC ৰ দূৰত্ব আমি কি কৰিলো x3 - x2 whole square plus y3 - y2 whole square একেদৰে x3 x2 y3 আৰু y2 ৰ ভ্যালুবোৰ বহুৱাই লৈ আমি কিমান পালো √212 যাৰ পৰা আমি কিমান পালো এটো ভাঙি দিলো ভাঙি দিয়াত √4 * 53 হ'ব সো 4 ক আমি কি লিখিব পাৰো 2 স্কয়াৰ তো এতিয়া এই স্কয়াৰৰ 2 আৰু এই √ওভাৰ কেনসেল কৰি কি হ'ব 2 বাহিৰলৈ ওলাই আহিব আৰু অনলি √ওভাৰ কি হৈ থাকিব 53 ৰ ওপৰত থাকিব তো BC ৰ আমি দূৰত্ব কিমান পালো 2 * √53 এতিয়া C এৰ দূৰত্ব আমি কেনেকৈ লিখিম x1 - x3 whole square plus y1 - y3 whole square একেদৰে x1 x3 y1 y3 ভ্যালুবোৰ বহুৱাই লৈ আমি অকনমান সমাধান কৰি লোৱাৰ পাছত কিমান পাম √265 তো এতিয়া যিকোনো তিনিটা বিন্দু এক ৰেখীয় হ'বলৈ যিকোনো দুটা বিন্দুৰ দূৰত্বৰ যোগফল তৃতীয় বিন্দুটোৰ সমান হ'ব লাগিব যেহেতু AB + BC not equal to CA আকৌ
BC plus CA not equal to AB আৰু CA plus AB not equal to BC গতিকে প্ৰদত্ত বিন্দুকেইটা একৰেখীয় নহয় তো আমি এতিয়া AB plus BC ভ্যালুটো চাও কিমান পাও যোগফল দুটা ইয়াতে দেখা পাবা AB ৰ দূৰত্ব আমি পালো √5 আৰু BC ৰ দূৰত্ব আমি পালো 2 * √53 আকৌ আমি AC ৰ দূৰত্ব কিমান পালো √265 তো এতিয়া AB পাইছিলো √5 plus 2 into √53 এইটো দুটা যোগফল আমি √265 ৰ সমান এনেও পোৱা নাই একেদৰে বাকি দুটা দূৰত্বৰ যোগফল আন তৃতীয় দূৰত্বৰ যোগফলৰ লগত সমান হোৱা নাই গতিকে প্ৰদত্ত বিন্দুকেইটা একৰেখীয় নহয় বুলি প্ৰমাণিত হ'ল এতিয়া কোৱেশ্চন নম্বৰ 4 চাও আহা 5, -2, 6, 4 আৰু 7, -2 বিন্দুকেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা সো সমাধান ধৰা হল প্ৰদত্ত বিন্দুকেইটা A, B আৰু C আমি নামাকৰণ কৰি ললো A আহিলে আমাৰ স্থানাংকবোৰ 5, -2 B ৰ স্থানাংক 6, 4 আৰু C ৰ স্থানাংক 7, -2 ইয়াত x1 y1 x2 y2 x3 y3 এনেদৰে A, B আৰু C ৰ স্থানাংকবোৰ আমি ভাগ কৰি ললো এতিয়া দূৰত্বৰ সূত্ৰটো আমি ব্যৱহাৰ কৰিম A, B ৰ দূৰত্ব উলিয়াবলৈ সো A, B ৰ দূৰত্ব is equal to √(x2 - x1) whole square plus y2 - y1 whole square তাৰ পিছত একেদৰে x2 x1 y2 y1 ৰ ভ্যালুবোৰ আমি বহুৱাই লৈ A, B ৰ দূৰত্ব আমি কিমান পালো √37 একেদৰে B C ৰ দূৰত্ব উলিয়াবলৈ আমি x3 - x2 whole square plus y3 - y2 whole square কৰি কিমান পালো 37 √37 এতেকে AB is equal to BC যেহেতু প্ৰদত্ত বিন্দুকেইটাৰ দ্বাৰা উৎপন্ন হোৱা ত্ৰিভুজটোৰ বাহু দুটা সমান আৰু এটা সমদ্বিবাহু ত্ৰিভুজ হ'বলৈ যিকোনো দুটা বাহু সমান হ'লেই হ'ল ইয়াত যেহেতু AB আৰু BC ৰ দূৰত্ব আমি সমান পালো √37 গতিকে আমি কি ক'ব পাৰো প্ৰদত্ত বিন্দুকেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় কোৱেশ্চন নম্বৰ 5 এটা শ্ৰেণী কোঠাত 4 জন বন্ধু চিত্ৰ 7.8 ত দিয়াৰ দৰে A, B, C আৰু D স্থানত বহিছে চম্পা আৰু চামেলি শ্ৰেণী কোঠালৈ সোমাই গ'ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পাছত চম্পাই চামেলিক সুধিলে ABCD এটা বৰ্গ বুলি তুমি নাভাবানে চামেলিয়ে বৰ্গ নহব বুলি জনালে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোক দুজনীৰ কোন শুদ্ধ নিৰূপণ কৰা সো এটা আমি 7.8 চিত্ৰলৈ চাও আহা সো এইটোৱে হ'ল আমাৰ চিত্ৰ 7.8 আৰু এনেকুৱা এইটোৱে হৈছে এটা বৰ্গাকাৰ ইয়াতে পইণ্ট A, B, C, D এইবোৰ দিয়া হৈ আছিল প্ৰশ্নত তো এতিয়া সমাধানলৈ যাও আহা সমাধান চিত্ৰৰ পৰা দেখা গৈছে যে A, B, C আৰু D বিন্দুৰ স্থানাংক ক্ৰমে A, B, C, D কেনেকৈ পালো চাও আহা সো এইটো যেহেতু আমাৰ x এক্সিস আৰু এইটো হৈছে আমাৰ y এক্সিস তো গতিকে এই x এক্সিসৰ এই 3 নম্বৰৰ ঘৰটোত এই আঁচডালত গৈছে আৰু এই y এক্সিসৰ আমাৰ 4 নম্বৰ লাইনটোত এই পইণ্টটো হৈছে A তো গতিকে আমাৰ A ৰ স্থানাংক আমি কিমান পাম 3, 4 একেদৰে B ৰ স্থানাংক আমি কিমান পাম এটো যদি 3 হৈছে 4, 5, 6 তো B ৰ স্থানাংক আমি পাম 6, এই পাৰ্টটো 7 আছে 6, 7 একেদৰে C ৰ স্থানাংক কিমান হ'ব এই পাৰ্টটো যেহেতু 6, 7, 8, 9 তো 9, 4 আৰু D ৰ স্থানাংক এইটো হ'ব 6, 1 এনেদৰে আমি স্থানাংকবোৰ উলিয়াই এতিয়া চাও আহা তো চিত্ৰৰ পৰা আমি কি পালো A ৰ স্থানাংক 3, 4 B ৰ স্থানাংক 6, 7 C ৰ স্থানাংক 9, 4 আৰু D ৰ স্থানাংক 6, 1 তো ইয়াত x1 y1 এনেদৰে A, B, C আৰু D ৰ ভ্যালুবোৰ বহুৱাই লৈ x4 আৰু y4 লৈকে আমি ভ্যালু পালো এতিয়া দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি আমি A, B ৰ স্থানাংক উলিয়াম তো যেতিয়া আমি A, B, C, D এই বিন্দুবোৰ এনেদৰে বহুৱাই দিও বৰ্গ পাম সো A, B ৰ দূৰত্ব আমি কিমান পালো √(x2 - x1) whole square plus y2 - y1 whole square এতিয়া x2 ৰ ঠাইত আমি 6 x1 ৰ ঠাইত 3 y2 ৰ ঠাইত 7 y1 ৰ ঠাইত 4 এইবোৰ ভ্যালু বহুৱাই লৈ এইখিনি অলপ সমাধান কৰি আমি A, B ৰ স্থানাংক পাও 3 * √2 তাৰ পাছত আকৌ BC ৰো একেদৰে স্থানাংকবোৰ বহুৱাই লৈ এই দূৰত্বৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি BC ৰ স্থানাংক কিমান পাও 3 * √2 তাৰ পাছত আকৌ CD ৰো এনেকুৱাকৈ স্থানাংকৰ দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি CD ৰ আমি দূৰত্ব কিমান পালো 3 * √2 একেদৰে D এৰ দূৰত্ব আমি পালো 3 * √2 তাৰ মানে
আমি কি পালোঁ AB ইজ ইকুৱেল টু BC ইজ ইকুৱেল টু CD ইজ ইকুৱেল টু DA ইজ ইকুৱেল টু 3 ইনটু ৰুট 2 তাৰমানে এই আটাইবোৰৰে দূৰত্ব আমি কিমান পালোঁ 3 ইনটু ৰুট 2 আকৌ AC ইজ ইকুৱেল টু এইটো হৈছে আমাৰ AC এই ডায়াগনেলটো একেদৰে BD উলিয়াম প্ৰথমে আমি কি পালোঁ এই AB BC CD আৰু AD আটাইৰে ডিষ্টেন্সটো মানে দূৰত্ববোৰ সমান 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 পালোঁ তো এতিয়া আমাৰ লাষ্ট কাম কি আমি এই ডায়াগনেল পাৰ্টবোৰ চাম যদি ডায়াগনেল পাৰ্টবোৰো সমান হয় তেন্তে আমি কি ক'ব পাৰোঁ ABCD এটা বৰ্গ বুলি ক'ব পাৰোঁ আমি তো এতিয়া ACৰ আমি দূৰত্ব কিমান পালোঁ 6 আৰু BDৰ দূৰত্ব কিমান পালোঁ 6 তাৰ মানে AC ইজ ইকুৱেল টু BD তো যেহেতু ABCD চতুৰ্ভুজৰ AB BC CD আৰু DA এই চাৰিওটা বাহু সমান আৰু ইয়াৰ AC আৰু BDৰ কৰ্ণদ্বয় সমান গতিকে ABCD চতুৰ্ভুজটো এটা বৰ্গ হয় গতিকে চম্পাৰ মত শুদ্ধ